Negative. এয়া ছাৰ প্ৰিন্সিপাল ছাৰ আমাৰ টিংকল ষ্টাৰ একাডেমীৰ তেখেত আমাৰ বেতবাৰী আৰু সেইটো জেগাটোক কি বুলি কয় ছাৰ সিখনৰ কি বুলি কয় স্কুলখন দৰবাৰ ৰোডৰ এয়া প্ৰিন্সিপাল ছাৰ এয়া প্ৰিন্সিপাল মেম নমস্কাৰ মেম নমস্কাৰ আপোনাৰ ওচৰলৈ আহিলোঁ আপোনাৰ ভাল লগা এটা ঠিক আছে মই অলপ পিছত কামত দি আছোঁ মেমে বহুত ব্যস্ত তাৰ মাজতে মই তেখেতক লগ কৰিবলৈ আহিলোঁ আজি নমস্কাৰ মেম আপোনাৰ ইয়াত শিৱসাগৰৰ টিংকল ষ্টাৰ একাডেমী বহুত দিনীয়া পুৰণা আদি এখন স্কুল আপোনাৰ এই স্কুলখনৰ পৰা বহুত ল'ৰা ছোৱালী ভাল মানুহ হৈ ওলাই গৈছে আৰু আপুনি যথেষ্ট এই স্কুলখনৰ বাবে চেক্ৰিফাই কৰি আছে আৰু এতিয়াৰ অনুভৱটো কওক আপোনাৰ স্কুলৰ বিষয়ে গোটেই প্ৰথমতে আপুনি আপোনাৰ ধন্যবাদ সোধাৰ কাৰণে তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আমাৰ 1994 আমি এষ্টাব্লিছ কৰিছিলোঁ স্কুল প্ৰথম আমি বেতবাৰীতে কৰিছিলোঁ তেতিয়া আমাৰ টিংকল ষ্টাৰ একাডেমী আছিলে নাৰ্চাৰী স্কুল পোৱা আছে টিংকল ষ্টাৰ নাৰ্চাৰী স্কুল তাৰপিছত আমাৰ ষ্টেপ বাই ষ্টেপ নাৰ্চাৰীৰ পৰা আপোনাৰ ক্ৰমান্বয়ে বাঢ়ি আহি আজি এই পৰ্যায়ত পাইছোঁ আৰু আমাৰ এতিয়া টিংকল ষ্টাৰ একাডেমী নামেৰে পৰিচিত অকণ ধুনীয়া এটা নাম তাৰোপৰি বহুত ভাল লাগিছে ষ্টুডেণ্টবিলাক আৰু এক্সট্ৰা এক্টিভিটিছবিলাকো বহুত আছে আপোনালোকৰ স্কুলত আৰু মেম আপোনাৰ কেনেকৈ মনত ভাৱ হ'ল যে মই এখন স্কুল খোলোঁ তাৰমানে প্ৰথম একচুৱেলি মোৰ ক'বলৈ গ'লে মোৰ যদি বেকগ্ৰাউণ্ডটো ক'বলৈ যাওঁ মই গুৱাহাটীত বৰ্ডাৰ পৰা মই গুৱাহাটীতে তাতেই হেৰি কৰা ষ্টাডি কৰা আৰু তাৰ পৰা আহি দেউতাৰ শিৱসাগৰ যিহেতু নিগাজী ঠাই তালৈ আমি আহিলোঁ আৰু বিশেষকৈ মই গুৱাহাটীত কেইবাখনো স্কুল দেখি আহিছোঁ আৰু সেই স্কুলবিলাকে মোক যথেষ্ট প্ৰেৰণা যোগাইছে যে আমি এই অঞ্চলটোৰ কাৰণে কিবা এটা কৰিব লাগে তেতিয়া 1993 আহিছিলোঁ মই আৰু আহিয়ে ইয়াত মই প্ৰথম আৰম্ভ কৰিলোঁ ষ্টাডি কৰিলোঁ য'ত মানে তেনেকৈ যে স্কুলখন কৰিবলৈ কেনেকুৱা হ'ব স্কুলখন এতিয়া বহুতে মোক সহায় সহযোগ আগবঢ়ালে আজি এই মানে তেওঁলোকৰ সহায় মই সদায় মানিব লাগিব আমি প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ টিংকল ষ্টাৰ একাডেমী আৰু আমি বহুতৰ ছাপোৰ্ট পালোঁ আমাৰ পৰিয়াল মোৰ মা দেউতা আৰু ওচৰ চুবুৰীয়া আমি চবৰে সহায় সহযোগত আজি আমি টিংকল ষ্টাৰ স্থাপন কৰিবলৈ আমি আৰু আগুৱাই যাবলৈ আমি যথেষ্ট তেওঁলোকৰ পৰা প্ৰেৰণা পাইছোঁ আৰু আপোনাৰ বহুত ধুনীয়া এটা প্ৰিন্সিপাল প্ৰধান শিক্ষয়িত্ৰী হিচাপে আপোনাৰ যথেষ্ট নাম আছে নমস্কাৰ মেম আকৌ এবাৰ মই আপোনাক জনাইছোঁ ধন্যবাদ জনাইছোঁ লগতে আৰু আপোনাৰ নামটো আমাৰ দৰ্শকক জনাই দিয়ক ঠিক আছে মোৰ পৰিচয়টো দিছোঁ মোৰ পাৰ্ভিন আক্তাৰ বৰবৰা মই বেতবাৰী আলিপুৰৰ বাসিন্দা আমাৰ বেতবাৰীটো এখন স্কুল আছে টিংকল ষ্টাৰ একাডেমী বেতবাৰী ব্ৰাঞ্চ এইটো আৰু আমাৰ দৰবাৰৰ শাখাত টিংকল ষ্টাৰ একাডেমী দৰবাৰত এই দুখন আমি আৰম্ভ কৰিছোঁ আৰু তেনেকৈ আমি চলাই আছোঁ আপোনালোকৰ গোটেই সহায় সহযোগ মই প্ৰত্যেকজন মানুহকে এটা ধন্যবাদ দিব বিচাৰিম কাৰণ এসময়ত আমাক এই স্কুলখন স্থাপন কৰিবৰ কাৰণে আমাৰ বেতবাৰী অঞ্চলৰ ৰাইজ আকৌ গোটেই আপোনাৰ শিৱসাগৰ নগৰৰ গোটেইখিনি ৰাইজে আমাক যথেষ্ট সহায় কৰিছে আৰু এই তেওঁলোকৰ সহায়ৰ বিৰুদ্ধে আজি টিংকল ষ্টাৰ একাডেমী আমাৰ গঢ় লৈছে আৰু চবকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই টিংকল ষ্টাৰ একাডেমীৰ ষ্টুডেণ্টখিনি খুব ভাল খুব ধুনীয়াকৈ নাম কৰি গৈছে পঢ়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা এক্টিভিটি য'ত কম্পিটিশ্যন থাকে ডান্স হওক খেলৰ হওক আৰ্টৰ হওক যিকোনোতে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছে মই জনাত
কাৰণে পুনৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ স্কুলখন আৰু প্ৰগ্ৰেছ হওক আৰু ভাল হওক, ভাল ভাল মানুহ হিচাপে আপুনি গঢ় দিয়ক এইখন স্কুলৰ পৰা। এইখিনিতে মই মোৰ মানে শিক্ষয়িত্ৰীসকলৰ কথা কওঁ। গোটেই শিক্ষয়িত্ৰীসকলে এই স্কুলখনৰ কাৰণে বহুতো কষ্ট কৰি তেওঁলোকে গঢ় দিছে ল'ৰা ছোৱালীক। গতিকে মই তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক মই কৰিব নোৱাৰোঁ। তেওঁলোকৰ অশেষ চেষ্টাৰ বলতহে আজি আমি আগবাঢ়ি যাব পাৰিছোঁ ট্ৰিপল ষ্টাৰ। গতিকে তেওঁলোককো মই এটা ধন্যবাদ দিছোঁ যে তেওঁলোকৰ ত্যাগক মই চেলুট জনাইছোঁ। আৰু মোৰ ষ্টুডেণ্টবিলাক ইমান ধুনীয়াকৈ তেওঁলোকে ইয়াত আমাক সহযোগ কৰে, কোঅপাৰেট কৰে আৰু তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ পৰা ওলাই গৈছে আমাৰ ষ্টুডেণ্ট পৰাও ভাল ভাল প্ৰত্যেকে ধুনীয়াকৈ নিগাজি নিজৰ নাম পৰিচয়ৰে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছে। আৰু সেইসকল দূৰত থকা মোৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মই ধন্যবাদ দিছোঁ। তেওঁলোকৰ সুনাম কঢ়িয়াই আছে মোৰ স্কুলখনৰ কাৰণে। ঠিক আছে, ধন্যবাদ মেম আপোনাৰ ইমান বহুমূলীয়া টাইমটো আহি পেলাই এইখিনি আমাক সাক্ষাৎকাৰৰ কাৰণে আপুনি অকণমান আগবঢ়াই দিয়ে। ধন্যবাদ। থেংক ইউ মেম।